সমগ্ৰ অসমবাসী ৰাইজে দেখিলে সেই ডেলিভাৰী বয়জনক ওচি জনে যিটো ব্যৱহাৰ কৰিলে সমগ্ৰ অসমবাসী ৰাইজে দেখিলে ভাৰ্গৱ বৰবৰাই ডেলিভাৰী বয়জনক যেনেকৈ প্ৰহাৰ কৰিলে আপোনালোকে সকলোৱে দেখিলে মই ক'ব বিচাৰিছো ডেলিভাৰী বয়জনে কষ্ট কৰি দুই এপইচা গোটাই চলি আছে মই এটো ক'ব বিচৰা নাই যোন অকল ক্ৰিমিনেল যোন অকল অপৰাধী হে অপৰাধী সকলক এনে ব্যৱস্থা লওক মই এটো ক'ব বিচাৰিছো কষ্ট কৰি খোৱা এজন ডেলিভাৰী বয়ক এই কাণ্ডটো কৰা এই মাৰধৰ কৰাটো মই অকনো সহ্য কৰিব পৰা নাই সিগনেল আইন মানা নাই সিগনেল ভংগ কৰিছে আৰে বাবা ফাইন কৰক শাস্তি দিয়ক পাব্লিক প্লেজত এনেকৈ মাৰপিট কৰাটো অকনো গ্ৰহণযোগ্য হোৱা নাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈয়ে থাকে এটা সৰুকৈ ভিডিও ক্লিপ আছে মই লগাই দিছো দেই শুনক আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহলে এই মানুহজন কোৰ্টত যাব এছপিৰ ওচৰত যাব ডিজিপিৰ ওপৰত যাব মোৰ ওপৰত একচন হ'ব কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে ডিজিপিৰ ওচৰতো যাব নোৱাৰে আইনৰ ওচৰতো যাব নোৱাৰে আৰু সেইবাবে ইয়াক মই মাৰিম কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি যিজন মানুহে আইনত যাব নোৱাৰে যিজন মানুহে মোৰ সিনিয়ৰৰ ওচৰত যাব নোৱাৰে সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবে মই এই ইউনিফৰ্ম পিন্ধিছো মই এই খাকী পোছাক পিন্ধিছো যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে ধনীৰ বাবে আদালত আছে এয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এনেকৈ কৈছিল কিন্তু আপোনালোকে এই ডেলিভাৰী বয়জনৰ ওপৰত যিটো ব্যৱহাৰ কৰিলে আপোনালোকে নিশ্চয় দেখিলে এটা হে অৰ্চিজনক নিলম্বিত কৰিলে বুলি কোৱা শুনিছো কিন্তু নিলম্বিত কৰাটোৱে জানো হেক এনেকে নিলম্বিত কৰিব আকৌ দুদিনৰ পাছত আকৌ এনেকৈ কাণ্ড কৰিব এই বস্তুটো কি বেয়া লাগিছে আৰে বাবা মই মানে নিউজটো চাওঁতে এনেকৈ কিবা শুনিছো কিবা মাৰি পেলাম নে কি তেনেকৈ কিবা এটা শুনিছো আৰে বাবা যদি আৰক্ষীয়ে যদি এনেকুৱা শব্দ কৰে আমাৰ যদি কিবা এটা হয় আমি কাৰ ওচৰলৈ যাওঁ আৰক্ষীৰ ওচৰলৈ যাওঁ আৰক্ষী কি আৰক্ষী আমাৰ কাৰণে জনতাৰ কাৰণে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়ে আৰক্ষীয়ে যদি তেনেকুৱা শব্দ কৰে কেনেকুৱা কথা হ'ব লাগিব মাৰি পেলাম বুলি কোৱা নিচিনা শুনিছো নিউজটোত মাৰি পেলাম আৰে বাবা মাৰি পেলাম চিন্তা কৰকচোন কথাটো আপোনালোকে চিন্তা কৰক না দৃশ্যটো দেখি বহুত বেয়া লাগিল মই ক'ব বিচাৰিছো ল'ৰাজনে দুখ কৰিছে অপৰাধ কৰিছে বেলেগ ব্যৱস্থা আছেতো জেলত ভৰাই থওক এনেকৈ ঘুচি কিহ মানে কিহ সেইকাৰণে মই অনুৰোধ কৰিছো এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওচৰত যাতে পাওকগৈ অনুৰোধ কৰিছো সেই আৰক্ষীজনক এতিয়া নিলম্বিত নে কি কৰিছে এনেকৈ বুলি শুনিছো কিন্তু নিলম্বিত কৰিলে কিডাল হ'বগৈ আকৌ চাকৰি জইন কৰিব আকৌ ক'ব কি হ'ব এই যোনজন এই ডেলিভাৰী বয়জনৰ যোনটো মান সন্মান ঠিক আছে ডেলিভাৰী বয় হ'ল বুলি কি মান সন্মান নাথাকিব নেকি ডেলিভাৰী বয় হয় মান সন্মান নাই নেকি আমি এতিয়া খেতি কৰি খাওঁ আমাক কি মান সন্মান নাই নেকি আমাক কি য'তে ত'তে লপা থপা দিব নেকি এইটোতো অকণো গ্ৰহণযোগ্য নহয় কওক হয় নহয় আপোনালোকে কওক আজি এই ডেলিভাৰী বয় ল'ৰাটোৰ ক্ষেত্ৰত হৈছে কালিলৈ আপোনালোকৰ লগত নহ'ব কি মানে আছে এইবিলাক ক্ষেত্ৰত মাত মাতিব লাগে সকলো ওলাই আহিব লাগে কিন্তু আপোনালোকে কোনেও ওলাই নাহে ওলাই আহক এতিয়া সেই ল'ৰাটোক মাৰি আছে
মাৰি থকা অৱস্থাত তাততো পাব্লিক ঢেৰ মানুহ আছে, আহিব নোৱাৰে। কিয় মাৰিছে, কেলৈ মাৰিছে ক'বহি পাৰে না, ক'বহি পাৰে কিয় মাৰিছে। যদি ল'ৰাটোৱে কিবা আইন ভংগ কৰিছে ফাইন হ'ব, ঠিক আছে, জেল হ'ব, কিন্তু মাৰপিটটো নহয়। নে আইনীগত কিবা, মইতো আইনৰ মানুহ নহয় দেই, যেনে আইনৰ ক'ৰবাত লিখা আছে নেকি যেন এনেকৈ আইন ভংগ কৰিলে ছিগনেল নামানিলে মানে এনেকৈ মাৰপিট কৰা কিবা আইন আছে নেকি? মইতো আছে বুলিতো গম পোৱা নাই, কিন্তু আইনৰ মানুহ নহয় বাৰু, কিন্তু হ'লেও আপোনালোকক কৈছোঁ এনেকুৱাতো আইন নাই চাগে। ফাইন হ'ব, ঠিক আছে, জেল হ'ব, কিন্তু ঘুচিয়া ঘুচিটো মাৰি পেলাম এনেকুৱা ধৰণৰ কি কথা? মই সেইকাৰণে ক'ব বিচাৰিছোঁ, আজি সেই ডেলিভাৰী বয় ল'ৰাজনৰ ক্ষেত্ৰত হৈছে, কালিলৈ আপোনালোকৰ লগত নহ'ব কি মানে আছে? মাত মাতিব লাগে, সকলোৱে মাত মাতিব, ওলাই আহিব লাগে। তাত মই দৃশ্যটো দেখিলোঁ, বেয়া লাগিল। ওচৰত কেমেৰা কৰি আছে, আৰে বাবা কেমেৰাটো নকৰি ওচৰত আহিব লাগিছিল। কেমেৰা কৰক, নহ'লে প্ৰমাণ নাথাকিব, কেমেৰা কৰক, কেমেৰা নকৰিব কাৰণে, কিন্তু ওচৰত আহিব লাগিছিল, ক'ব লাগিছিল কেলৈ মাৰপিট কৰিছে। ভয় খায়, আচলতে ভয় নাখাবনো কিয়? কাৰণ কেলৈ, পাৱাৰ থাকিলে সকলো কাম কৰিব পাৰে। পাৱাৰ বলত, সেই ইউনিফৰ্মৰ বলত এই কামটো কৰি আছে। সঁচাকৈ এনেকৈ হ'লে অনাগত দিনত কিন্তু বৰ বেলেগ ডাঙৰ কাণ্ড হ'ব। এইবিলাক ক্ষেত্ৰত মাত মাতিব লাগে। এইবিলাক ক্ষেত্ৰত এই সংগঠনবোৰ থাকে নহয়, সেই সংগঠনবোৰ ওলাই আহিব লাগে। এনেইতো আমাৰ আঙুলি মূৰত গণিব নোৱাৰাকৈ ঢেৰ জাতীয় সংগঠন থাকে, সেই জাতীয় সংগঠনসকল উপস্থিত হ'বহি লাগে। সঁচা কথা কওক আপোনালোকে, সেইসকলে মাত মাতিবই লাগে। কিয় মাৰপিট কৰিব? সেই অনা অসমীয়াসকলে যদি আমাৰ লোকসকলক মাৰপিট কৰে তেতিয়া ওলাই যায়, সেইটো বহুত ভাল কথা। কিন্তু এনেকৈ আমাৰ লোকসকলক, কষ্ট কৰি খোৱা লোকসকলক এনেকৈ মাৰপিট কৰিব, আমাৰ যি সংগঠনৰ লোকসকল থাকে সিহঁতে হাত ভৰি বহি থাকে। সংগঠনৰ লোকসকল যাব লাগে। সঁচা কথা কৈছোঁ। তো এতিয়া যোনজন ডেলিভাৰী বয়জনে মিডিয়া আগত বাইট দিছিল, মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ দেই। এনেকৈ কৈছিল, আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম বুলি ভবা নাই, ঠিক আছে। সেই আৰক্ষী বিষয়াজনৰ ওপৰত তোমাৰ গোচৰ ৰুজু কৰিম বুলি ভবা নাই। আৰু কৈছে, মই আৰক্ষী নিৰ্দেশ অমান্য কৰি পাৰ হৈ যাব নালাগিছিল। ল'ৰাজনে কৈছে দেই, পাৰ হৈ যাব নালাগিছিল, মই ৰ'ব লাগিছিল, ভুলটো মই স্বীকাৰ কৰিছোঁ। ডাইৰেক্ট স্ক্ৰীনশ্বটটো লগাই দিছোঁ, আপোনালোকে নিজে পঢ়ি ল'ব, ঠিক আছে। ল'ৰাজনে কি বুলি কৈছিল আপোনালোকে পঢ়ি ল'ব। মই তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, সকলোৱে মাত মাতিব লাগে, ঠিক আছে। আমি ভয় কৰি থাকোঁ, ভয় কৰি থাকিব নালাগে। যোনটো সঁচা, সঁচাটো সঁচা, মিছাটোক মিছা ক'ব পৰা শক্তিকণ লাগে। আৰক্ষী হ'ল কি হ'ল, আৰক্ষী একেহে, ঠিক আছে। আৰক্ষীজনে বেয়া কাম কৰিব, আমি কি হাত হাতে বহি থাকিম নেকি? সকলোৱে মাত মাতিব লাগে। সেই ল'ৰাটোৱে ইমান কষ্ট কৰি খাইছে, আৰু ঠিকে ল'ৰাটোৰ গাতো দুখ নাই, কৈছে এনেকৈ ডেলিভাৰী বয়সকল যাব দিয়ে বুলি কৈছে, ঠিক আছে, যাব দিয়ে। আৰু সিও ভাবিলে যেন যাব দিব নেকি, একো নহ'ব তেনেকৈ বুলি ভাবিলে, কিন্তু তাক মাৰধৰ কৰিলে। আৰু ল'ৰাটোৱে যোনখিনি কথা কৈছে হয়তো বহুত ভয় কিবা এনেকুৱাত কোৱা নিচিনা লাগিছে। যোনটো বাইটটো চালোঁ, বহুত কিবা ভয় খাই কিনে এনেকৈ কোৱা নিচিনা লাগিল, নাজানো আৰু। কিন্তু হ'লেও এনেকুৱা যাতে হ'ব নালাগে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেতো কৈছিল কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে, কিন্তু এয়া কি দেখি আছোঁ, মানে সেইজনৰ ওপৰত একশ্যন ল'ব লাগে, শাস্তি দিব লাগে, এইটো কথা। আপোনালোকক ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আপোনালোকে কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰক, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।